তোমালোকে হাত তালি দিবা ধন্যবাদ যাব পাৰিবা লাহে 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 ইয়াৰ পিছত আমি নামফলত উদ্বোধন কৰিব আমি আৰ্টিমটৰৰ তলত ঠিকানাখনত অনুমোদন কৰিম এই অনুষ্ঠানটো আমাৰ এটা CSR এক্টিভিটি আণ্ডাৰত পৰিছে আমাৰ স্বত্বাধিকাৰী বিশাল আগৰৱালাদেৱৰ আণ্ডাৰত আমি RD ট্ৰাষ্টৰ ফালৰ পৰা আমি 52 সপ্তাহত 52খন স্কুলত শিশু উদ্যান দান কৰিবলৈ ওলাইছোঁ আৰু এই উদ্দেশ্য এই উদ্যান দান কৰাৰ মূল উদ্দেশ্য হ'ল এইটোৱে যে আমাৰ শিশুসকলৰ এই প্ৰাথমিক শিক্ষা খণ্ডৰ যি শাৰীৰিক আৰু মানসিক বিকাশ ঘটিব লাগে তাৰ লগত জড়িত হৈ পেলাই আমি সেই হিচাপতহে আমি শাৰীৰিক মানসিক বিকাশ ঘটাৰ উদ্দেশ্য লৈ পেলাই আমি এই উদ্যানখিনি দান কৰিছোঁ বৰ্তমান আমি এতিয়ালৈকে এইখন আমাৰ 16 নম্বৰ স্কুল আমি দান কৰিলোঁ 16 নম্বৰ স্কুল আমি দান কৰিলোঁ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত আমি বৰ্তমান 6 নম্বৰ স্কুল আমাৰ দান কৰিছোঁ তো ৰাষ্ট্ৰভাষা প্ৰাথমিক স্কুলত আমি আহি খুব ভালে পাইছোঁ আৰু তেখেতসকলৰ যিখিনি ষ্টুডেণ্ট আছে আৰু আগন্তুক দিনত যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে যাতে ইয়াতে খেলি ধেমালি বহুত আগন্তুক দিনত ডাঙৰ মানুহ হয় তাৰে উদ্দেশ্য ৰাখি পেলাই আৰু আগন্তুক দিনত আমি এনেকুৱা ধৰণৰ প্ৰকল্প বা এনেকুৱা ধৰণৰ এক্টিভিটি আমি আগন্তুক দিনত লৈ যাম বুলি আশা ৰাখিলোঁ ধন্যবাদ হয় আজি আমাৰ বাবে এটা বৰ সৌভাগ্যৰ দিন কিয়নো আজিৰ দিনটোতে আমি ভাবি থকা আমাৰ বিদ্যালয়ৰ উন্নতিৰ কাৰণে যি খেল ধেমালিৰ সামগ্ৰী এইখিনি আমাৰ RD মটৰ্ছে দিছে RD মটৰ্ছক আমি আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই RD মটৰ্ছ সংখ্যাটো আগলৈ ভালদৰে আগবাঢ়ি যাওক আমাৰ অসমত এটা সুনাম কঢ়িয়াওক আৰু আমাৰ এই বিদ্যালয়সমূহত বা চৰকাৰী যিবোৰ অনুষ্ঠান এই অনুষ্ঠানবিলাকত এনেদৰে দান সাহায্য দি যাতে ভাল হয় আৰু আমি আশা ৰাখিছোঁ আমাৰ ল'ৰা ছোৱালীসকল এই খেলৰ সামগ্ৰীৰ জৰিয়তে শাৰীৰিক আৰু মানসিক বৃদ্ধি ঘটিব আৰু আমাৰ বিদ্যালয়ৰ উপস্থিতি হাৰটো বাঢ়িব আৰু ছাত্ৰ ছাত্ৰী আকৰ্ষিত হৈ ভৱিষ্যতে ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এইখিনিকে কৈ মোৰ চমুক্ত সামৰিছোঁ তুমি কোন বুলি হয় নমস্কাৰ আমি RD মটৰ্ছ তেজপুৰ নগাঁও আমাৰ যিখিনি ব্ৰাঞ্চ আছে তাৰ আণ্ডাৰত আমাৰ যিটো RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্ট আছে তাৰ জৰিয়তে আমি অল আমাৰ যিখিনি আমাৰ জেগা আছে লোকেশ্যনত প্ৰায় যিখিনি চৰকাৰী স্কুল আছে তাত আমাৰ এইটো পদক্ষেপ লোৱা হৈছে আৰু আমাৰ যি স্বত্বাধিকাৰী তেখেতৰ সুপ্ৰচেষ্টাৰ কাৰণে আজি আমি গহপুৰ অঞ্চলত এনেকুৱা এটা উপহাৰ দিবলৈ আমি সক্ষম হৈছোঁ।